অৰ্থাৎ আমি আমাৰ জীৱনটো কেনেধৰণে ল'ব লাগে চিৰিয়াছলি আমাৰ চিকিৎসকসকলে সুন্দৰভাৱে জানেই বিচলিত কৰিব। গতিকে আমাৰ জীৱনটো উজাগৰ কৰিবলৈ হ'লে আমাৰ এটা সুস্থ শৰীৰৰ অত্যন্ত প্ৰয়োজন। বাকীবিলাক আমি ছেকেণ্ডাৰী বুলি ভাবোঁ। সুস্থ শৰীৰহে এটা সুস্থ মনৰ সৃষ্টি কৰিব। সুস্থ মন সুস্থ ব্যক্তি গঢ় দিব। গতিকে মই ভাবোঁ যে এই অনুষ্ঠানটোৱে বা স্বীকৃতিয়ে আমাৰ জনসাধাৰণ যথেষ্ট কৰিব। আমাৰ ইয়াত সুবিধাসমূহ হৈছে প্ৰথম আল্ট্ৰাছাউণ্ড, ডিজিটেল এক্স-ৰে, এণ্ডস্কপি, লেবৰেটৰী, ECG আৰু লগতে ঔষধ পোৱা যায়। ডক্টৰ ইয়াৰ আমাৰ স্থানীয় ডক্টৰবিলাকতো আছেই আৰু এই আমাৰ ধেমাজি চিভিল হস্পিটেল যিবিলাক মানে বিভাগৰ যেনে আপোনাৰ নিউৰলজিষ্ট এনেধৰণৰ বহুত কেইবাটাও বিভাগত কাৰ্ডিঅ' এনেধৰণৰ ডক্টৰ নাই। আৰু সেইবিলাক মই যাতে ইয়াত ফুলফিল কৰিব পাৰোঁ। আৰু লগতে ডাঙৰ কথাটো হৈছে ইয়াত মানুহৰ ইয়াৰ পৰা গৈ ডিব্ৰুগড় বা গুৱাহাটীত গৈ তেখেতলোকৰ এটা সময় ঔষধবোৰ হোৱাৰ লগতে পইচাও তেখেতলোকৰ মানে যিটো প্ৰভাৱটো বেছি খৰচা হৈ যায়। সেইটোৱে মই এটা প্ৰয়াস যাতে মই সেই খৰচাটো কম কৰি তেখেতলোকে সেই ইয়াতে তেখেতলোকে সেই ছাৰ্ভিচটো দিবলৈ পাৰে। আমি যদি সেইটোৱে দিয়ে তেখেতে পেচেণ্টৰ যথেষ্ট উপকাৰ হ'ব মই বুলি ভাবোঁ। বৰ্তমান ডক্টৰ আমাৰ লোকেলিটি আমি